পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ কাৰণে মাজত মাত্ৰ বাকী কেইটামান মুহূৰ্ত আৰু আজি আবেলি অন্ত পৰিব প্ৰচাৰ অভিযান আৰু ইতিমধ্যে নামনি অসমৰ যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই নিৰ্বাচনত ইতিমধ্যে ৰাজনৈতিক আকাশ বতাহ উত্তাল হৈ আছে কিন্তু তাৰ বিপৰীতে বৰপেটা জিলাত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটি পত্ৰই ৰাজনৈতিক বাতাবৰণ উত্তাল কৰি তুলিছে আৰু এক বিশেষ পত্ৰ যি পত্ৰ আচলতে ভাইৰেল হৈছে তাত দেখুওৱা হৈছে যে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিয়ে তেওঁলোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আহ্বান জনাইছে যে গৌৰৱ গগৈক বৰপেটা জিলাৰ কোনো দলীয় কাৰ্যসূচীত পঠাব নালাগে আৰু এই সমগ্ৰ বিষয়টোক লৈ পেলাই এতিয়া চৰ্চা আৰম্ভ হৈছে। মোৰ সৈতে উপস্থিত আছে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক ডাঙৰীয়া আৰু তেখেতৰ সৈতে মই এই সমগ্ৰ বিষয়টোলৈ কথা পাতিম। এওঁলোকে ইতিমধ্যে এখন এফআইআৰ দাখিল কৰিছে। প্ৰথমতে তেওঁৰ পৰা সমগ্ৰ বিষয়টো জানিব বিচাৰিম যে আচলতে কি হৈছিলে, বস্তুটো কেনেকুৱাকে আপোনালোকে গম পালে? আমি ছ'চিয়েল মিডিয়াৰ যোগে গম পালোঁ আৰু আপুনি জানে যে যোৱা ৩ তাৰিখে গৌৰৱ গগৈ ডাঙৰীয়া বৰপেটালৈ আহিছিল নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱাৰ বাবে আৰু তেওঁ দুটা বিশাল জনসভা অংশগ্ৰহণ কৰিছে, এটা কলগাছিয়া ZPC আৰু এটা বগৰীগুৰি ZPC। হেজাৰ হেজাৰ জনতা তেওঁৰ বাবে ওলাই আহিছে, তেওঁৰ ভাষণ শুনিবলৈ আহিছে, তেওঁক একবাৰ ওচৰৰ পৰা চোৱাৰ কাৰণে আহিছে। সেইটো লৈ বিজেপি দল শংকিত আৰু তাৰ বাবে আমি দেখিলোঁ যে যোৱাকালি অৰ্থাৎ 4 তাৰিখে এটা লেটাৰ পেড, আমাৰ বৰপেটা জিলা কংগ্ৰেছৰ লেটাৰ পেড এটা ভাইৰেল তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগেৰে আপলোড কৰি আছে, য'ত মোৰ স্বাক্ষৰ কৰা বুলি তেওঁলোকে লিখিছে আৰু লগত লিখিছে যে আমি গৌৰৱ গগৈ ডাঙৰীয়াক বৰপেটাত কোনো সভাত নালাগে বুলি এই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ। কিন্তু পিছলৈ আমি চোৱাৰ পিছত ভালকৈ যেতিয়া আমি দেখা পালোঁ যে লেটাৰ পেডটো আমাৰ বৰপেটা জিলা কংগ্ৰেছৰ লেটাৰ পেডৰ লগত নিমিলে আৰু যিটো স্বাক্ষৰ তেওঁলোকে তাতে কৰিছে এইটো মোৰ স্বাক্ষৰৰ লগত কোনো ধৰণে মিল নাই, কোনো ষ্টেম্প নাই, ৰেফাৰেঞ্চ নাম্বাৰ নাই, একো নাই, এটা ফেক এটা লেটাৰ। আৰু যিখিনি মানুহে এইটো চাৰ্কুলেট কৰি আছে ছ'চিয়েল মিডিয়াত সেইখিনি মানুহৰ যেতিয়া প্ৰফাইলত গ'লোঁ আমি 2-3টা দেখা পালোঁ যে মাৰ্গাৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, তেওঁৰ লগত তেওঁলোকৰ প্ৰফাইল পিকচাৰ, তেওঁৰ ফটো আপলোড দি আছে। তাৰপিছত আৰু বাকীখিনি আৰু এটা পলাশবাৰীৰ কোনোবা এজন আছে, এনেকৈ 5জন আমি পালোঁ। আমি এফআইআৰত এই 5জনৰ নামত এফআইআৰ দিলোঁ। এজন হৈছে বিমল শৰ্মা, উৎপল কলিতা, নাহিদা শেখ, পুলকেশ বৰুৱা আৰু নৱকান্ত পেগু। আৰু আমি তেওঁলোকৰ ফেচবুক প্ৰফাইলৰ জৰিয়তে বুজি পালোঁ যে এই 5টা ল'ৰা বিজেপিৰ IT চেলৰ লগত জড়িত। যিহেতু পঞ্চায়ত নিৰ্বাচনৰ আজিৰ নিৰ্বাচনী প্ৰচাৰ শেষ হ'ব আৰু আমি ইতিমধ্যে দেখিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ যি সভা বা আপোনালোকৰ দলীয় যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ বিভিন্ন কাৰ্যসূচীত আমি মানুহৰ অংশগ্ৰহণ দেখিছোঁ, মানুহৰ এটা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ উত্থানত বিজেপি দল আচলতে শংকিত হৈ এনেকুৱাকে কৰিছে নে কি বুলি ভাবে আপোনালোকে? নিশ্চয় আজি আপোনালোকে দেখিছে যে যোৱা 3 তাৰিখে বগৰীগুৰি জিলা পৰিষদৰ অন্তৰ্গত বগৰীগুৰিত আমি যিখন সভা কৰিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াত, হেজাৰ হেজাৰ মানুহ তাতে। তাৰপিছত যোৱাকালি বগৰীগুৰিত আমি শুনা মতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সভা আছিল, তেওঁলোকে মানুহ নোহোৱাৰ ভয়ত এই সভা কেঞ্চেল কৰিছে। আজিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছে, কিন্তু এতিয়া বগৰীগুৰিত সভা কৰিব নে নাই সেইটো এতিয়ালৈকে তেওঁলোকে থিৰাং কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ আশংকা বিজেপিৰ যে তাতে মানুহ নহ'ব। সেইকাৰণে এইটো নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্থান চাই কেৱল এই বিজেপিৰ IT চেল বা বিজেপিৰ একদম তলৰ কৰ্মীয়ে নহয়, বিজেপিৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিভিন্ন সময়ত গৌৰৱ গগৈ ডাঙৰীয়াক আক্ৰমণ কৰি আছে, ব্যক্তিগত তেওঁৰ পৰিয়ালক লৈ আক্ৰমণ কৰি আছে। এইবিলাকতে বুজায় যে বিজেপি গৌৰৱ গগৈ ডাঙৰীয়াক লৈ শংকিত আৰু তেওঁলোকে গৌৰৱ গগৈৰ ভয়ত আজি এইবিলাক কৰি আছে তেওঁৰ বদনাম কৰাৰ বাবে। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এই আছিলে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকৰ যি উত্থান, তেওঁলোকৰ যি প্ৰাৰ্থীসকল আছে সেই প্ৰাৰ্থীৰ প্ৰতি ৰাইজৰ যি সঁহাৰি তাক দেখি পেলাই ইতিমধ্যে বিৰোধী শিবিৰ শংকিত হৈছে আৰু তাৰ কাৰণে তেওঁলোকক বদনাম কৰাৰ কাৰণে বিশেষভাৱে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। যেনেদৰে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক লক্ষ্য কৰি লৈছে, তেওঁক বিভিন্ন ধৰণৰ অভিযোগেৰে তেওঁ পাকিস্তান যোৱা, তেওঁৰ সন্তানৰ নাগৰিকত্ব, এনেকুৱা বিভিন্ন বিষয় লৈ আক্ৰমণ কৰি আছে। ঠিক একেদৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিক জনমানসত আচলতে সেৱা প্ৰতিপন্ন কৰিবলৈ যেনেকুৱা ধৰণৰ এক কুকাৰ্য কৰিছে আৰু ইয়াৰ বিৰুদ্ধে তেওঁলোকে ইতিমধ্যে এফআইআৰ দাখিল কৰিছে। গতিকে আৰু মাত্ৰ যিহেতু মাজত কেইটামান মুহূৰ্ত বাকী আছে, গতিকে 7 তাৰিখে জনসাধাৰণে
যিসকল ষড়যন্ত্ৰকাৰী, যিসকল আচলতে বেয়া কামত লিপ্ত, তেওঁলোকৰ পক্ষত যায় নে কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ পক্ষত ভোটদান কৰে, সেয়া কিন্তু যথেষ্ট ডাঙৰ বিষয় এটা। তাৰ লগে লগে যি ফলাফলৰ দিন, সেইদিনাখনো আমি নিশ্চয় পৰৱৰ্তী প্ৰতিবেদনত এই সমগ্ৰ কথা আলোচনা কৰিম যে জনসাধাৰণে আচলতে কাৰ পক্ষত আছে আৰু কাৰ পক্ষত থাকি আচলতে জনসাধাৰণে এক পৰিৱৰ্তন বা এক সুশাসন বিচাৰিছে, সেয়াও কিন্তু সময়ত হ'ব লক্ষণীয়।